দ্বিতীয় সন্তানৰ মুখ নেদেখাকৈ কাহানি উভতি নহাৰ বাটেৰে জোনবাইৰ দেশলৈ গ'লগৈ বাবুল। বাবুলৰ ঘৰত এতিয়া কেৱল কান্দোনৰ ৰোল। অৱশেষত গহপুৰৰ বেকিজানৰ নিজ গৃহ পালেহি ছিকিমত টানেলৰ ভিতৰত মিথেন গেছ নিৰ্গত হৈ মৃত্যু হোৱা বাবুল বৰদলৈৰ নশ্বৰ দেহ। NHPCৰ অংশ পেটেল ইঞ্জিনিয়াৰিঙৰ এম্বুলেন্সৰ জৰিয়তে মৃতদেহটো আনি ঘৰত পৰিয়ালক চমজাই দিয়ে। নশ্বৰ দেহটো ঘৰ পোৱাৰ লগে লগে বাবুল বৰদলৈৰ ঘৰখন শোকস্তব্ধ হৈ পৰিছে। হিয়াত হাকুৰি কান্দিছে পত্নী, পুত্ৰ, পিতৃ মাতৃ, আত্মীয় স্বজন সকলোৱে। ঘৰখনৰ উপাৰ্জনৰ বাবে বহিৰাজ্যলৈ যোৱা বাবুল বৰদলৈ আজি উভতি আহিল এটি নিথৰ দেহ হৈ। বাবুলৰ দুৰ্ভগীয়া পৰিয়ালটোক এই অবাঞ্ছিত অসহনীয় দুখ সহ্য কৰাৰ যেন ভগৱানে শক্তি দিয়ে। ল'ৰাজন মোৰ নিজৰ ভতিজা হয়। তেওঁ 2005 চনতে হাইস্কুল শেষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পৰীক্ষা শেষ কৰিয়েই ঘৰৰ যিটো আৰ্থিক দৈন্যতাৰ বোজা, তেওঁ উচ্চ শিক্ষা আহৰণৰ ইচ্ছাটো বাদ দি তেওঁ ঘৰখনক পোহপাল দিয়াৰ উদ্দেশ্যে কৰ্মসংস্থাপন বিচাৰি তেওঁ ইতিমধ্যে গৈ ছিকিমত তেতিয়াই এই NHPC যিটো প্ৰজেক্ট তাৰ আণ্ডাৰত শ্ৰমিক হিচাপে কৰ্মৰত হৈছিলে। আৰু তেওঁৰ যিটো অমায়িক গুণ, সেই গুণৰ ফলশ্ৰুতিত পদোন্নতি হৈ ছুপাৰভাইজাৰ হিচাপে বৰ্তমান কৰ্মৰত হৈ আছিলে। আৰু এই কৰ্মৰত হৈ থাকোঁতে তেওঁ এনেকুৱা এটা গুণী যুৱক আছিলে, তেওঁ পৰোপকাৰী, অমায়িক, আৰু তেওঁৰ অপ্ৰিয় কোনো নাই, সকলো তেওঁৰ প্ৰিয়, সমস্তই তেওঁক মানে একাত্ম হৈ তেওঁৰ লগত কাম কৰিব পাৰে তেনে ভাৱ আছিলে। ইতিমধ্যে সেই টাৰ্নেলত যেতিয়া নেকি এটা বিষাক্ত গেছৰ নিগৰিত হৈ বিপদৰ আশংকাৰ এটা ইংগিত দিছিলে, তেওঁ নিজৰ জীৱনকো তুচ্ছ কৰি তেওঁৰ অধীনত থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিবৰ হেতু গৈ তেওঁ নিজৰ জীৱনটো আহুতি দিব লগা হ'ল। গতিকে আমি আশা ৰাখিম। মৃতদেহ কিমান সময়ত পালেহি আৰু এতিয়া কি ব্যৱস্থা কৰিছে? মৃতদেহ ইতিমধ্যে এই 2:30 বজাত আহি পাইছে। চতুৰ্থ দিনত তেওঁ উদ্ধাৰ হৈছে। টাৰ্নেলৰ একেবাৰে শেষ মূৰত পালেগৈ। সকলো শ্ৰমিকক উদ্ধাৰ কৰাৰ উদ্দেশ্যে তেওঁ নিজৰ জীৱনৰ কথা নাভাবি আগুৱাই গৈছিলে। আৰু ইতিমধ্যে চতুৰ্থ দিনত গাঁৱৰ ৰাইজে এতিয়া কি কেনেকুৱা ধৰণৰ ব্যৱস্থা? গাঁৱৰ ৰাইজে কি কৰিব, তেওঁৰ যিটো গুণ আৰু তেওঁৰ যিটো পৰিয়ালৰ আৰ্থিক দৈন্যতা, সেইটোৰ পৰা যাতে কিছু উপশম পাব পাৰে, সেয়েহে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰ বা সেই NHPC কোম্পানীৰ জৰিয়তে তেওঁলোকৰ কৰ্মসংস্থাপনৰ জৰিয়তে পৰিয়ালৰ তেওঁৰ ভাতৃ এজন আছে, বোৱাৰী আছে, কিবা এটা যাতে উপকৃত হ'ব পাৰে, যিটো উদ্দেশ্যত তেওঁ উচ্চ শিক্ষাৰ আশা পৰিহাৰ কৰি কৰ্মসংস্থাপনৰ সন্ধানত গৈছিলে, সেইটো যাতে মৃত্যুৰ পিছত হ'লেও সফল হ'ব পাৰে, পৰিয়ালে কিছু এটা সকাহ পাব পাৰে, আমি সেইটো নিশ্চয় আশা কৰিম।